বহু প্ৰতীক্ষিত ৰিজাল্টটো আমি পাই গ'লোঁ আৰু আমি আটাইতকৈ সুখী যে এইবাৰৰ ৰিজাল্টটোত বিশেষকৈ মই আমাৰ তামোলপুৰ জিলাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আমাৰ তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী ইয়াৰ ভিতৰতে অসমৰ ভিতৰতে মানে এখন নামকৰা স্কুল হিচাপে আগতেও মানে প্ৰতিষ্ঠিত হৈছে আৰু এইবাৰো 100% আমাৰ উত্তীৰ্ণ হৈছে ছায়েন্স আৰ্টছ ভকেশ্যনেল। গতিকে সেইফালৰ পৰা আমাৰ বিদ্যালয়ক লৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ মই অত্যন্ত সুখী। ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ আমাৰ ৰিজাল্ট পাতি হয় তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম আৰু আমি এটা ডিসিপ্লিন মেইনটেইন কৰি চলিছোঁ কাৰণে আমি যথেষ্ট পৰিশ্ৰম কৰিছোঁ কাৰণে তাৰ ফল পাইছোঁ আৰু তাৰ বাবে আমি অত্যন্ত সুখী যে আমি পৰিশ্ৰমৰ ফল পাইছোঁ। বিশেষভাৱে অত্যন্ত এটা উৎসাহজনক খবৰ সমগ্ৰ অসমৰ প্ৰেক্ষাপটত আজি তামোলপুৰৰ যি মান তামোলপুৰৰ ছাত্ৰ ছাত্ৰীয়ে ৰাখিলে তাৰ বাবে আমি পোনপ্ৰথমতে শিক্ষানুষ্ঠানৰ মুৰব্বী তথা শিক্ষাগুৰুসকললৈ ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ সেই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকললৈ। আৰু আপোনালোকে যদি চাই অবিভক্ত বাক্সা জিলাৰ ভিতৰত তামোলপুৰৰ বিজ্ঞানৰ শাখাৰ যিটো ফলাফল এই ফলাফলটো আগৰ পৰাই উন্নত আছিল। এইবাৰ নতুনকৈ জিলা গঠন হোৱাৰ পিছত তামোলপুৰ জিলাৰ পৰা যি 97% নম্বৰেৰে অসমৰ ভিতৰত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়ে তামোলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ যিটো মান এই মানটো উন্নত হোৱা পৰিলক্ষিত হৈছে। সীমিত সা সুবিধাৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যথেষ্ট মেধা আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যথেষ্ট পাৰদৰ্শিতা আছে এই কথা ছাত্ৰ ছাত্ৰীসকলে প্ৰমাণ কৰিছে। কিন্তু আপোনালোকে যদি চাই তামোলপুৰ জিলাত 97% নম্বৰেৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। কিন্তু তামোলপুৰ জিলাত বিজ্ঞান পঢ়িবলৈ উচ্চ শিক্ষাৰ যিটো অভাৱ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানৰ যিটো অভাৱ এই অভাৱটো আমি আজি বাৰুকৈ অনুভৱ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তামোলপুৰ জিলাৰ এই ৰিজাল্টটোলৈ চাই তামোলপুৰ জিলাত বিজ্ঞান শাখাৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান যাতে গঢ়ি তোলে এইটো আমি আহ্বান জনাইছোঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা।